ডুমছডে ফিছ যদি অসমীয়াত কোৱা হয় তেন্তে পৃথিৱীৰ শেষৰ দিনটোক আমন্ত্ৰণ জনোৱা মাছ। এটা বিশেষ মাছক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে এখন দেশ। তথ্য অনুসৰি যিটো মাছে পৃথিৱীৰ বুকুলৈ কেৱল মাতি আনে ধ্বংস। আচলতে ঘটনাটো এনেধৰণৰ। মেক্সিকোৰ সাগৰৰ পাৰত হঠাৎ প্ৰত্যক্ষ কৰা গৈছে এইবিধ মাছ। এই মাছবিধৰ নাম হৈছে অৰফিছ বা অৰ মাছ। পাছে মাছবিধক ইংৰাজীত বহুলোকে ডুমছডে ফিছ বুলি কয়। ডুমছডে মানে হৈছে পৃথিৱীৰ শেষৰ দিনটো, অৰ্থাৎ এই মাছবিধ দেখা মানে উক্ত দেশখনত কিবা নহয় কিবা এটা বৃহৎ ধ্বংসযজ্ঞ দেখা পোৱাটো নিশ্চিত। হয়তো সেই ধ্বংসযজ্ঞ কেতিয়াবা চুনামি হৈ আহে, নহলে কেতিয়াবা ভূমিকম্প হৈ আহে, নতুবা যিকোনো ৰূপত এক ডাঙৰ প্ৰাকৃতিক ধ্বংসযজ্ঞ এই দেশত দেখা পোৱা যাব। আৰু ধ্বংসযজ্ঞৰ বাৰ্তাবাহক হোৱাৰ বাবে এই মাছবিধক বহুলোকে ডুমছডে ফিছ হিচাপে নামকৰণ কৰিছে। এই মাছবিধ অতি দুৰ্লভ, কিয়নো এই মাছবিধৰ বসতিস্থল সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,০০০ ফুট তলত। অন্যহাতে সাগৰ পৃষ্ঠৰ প্ৰায় ৭০০ ফুট তলতহে এই মাছবিধ দেখাৰ সৌভাগ্য হয়। ধ্বংসযজ্ঞৰ পূৰ্বানুমানৰ বাৰ্তাবাহক হোৱাৰ বাবে এই মাছবিধে সাগৰৰ তলিৰ পৰা ভূপৃষ্ঠৰ উপৰিভাগলৈ ওলাই আহে। তথ্য অনুসৰি ২০১১ চনৰ আগে এই মাছবিধ জাপানৰ সাগৰীয় উপকূলত দেখা পোৱা গৈছিল, আৰু তাৰ ঠিক ২-৩ বছৰৰ পাছত